ৰাজীৱ ভৱনৰ পৰা আমি মুকলি কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা কোন। এই এটা কথা যে তেখেতৰ যেতিয়া পাব্লিচিটিৰ ফালৰ পৰা বা তেওঁলোকৰ দলৰ ফালৰ পৰা তেখেতৰ যিটো ইমেজ দিয়া যায় তাৰ পৰিৱৰ্তে যোৱা সময়ছোৱাত অসমৰ ৰাইজে কেনেকৈ দেখা পাইছে সেইখিনি ৰাজীৱ ভৱনত আজি মুকলি কৰা হৈছে আৰু ইয়াৰ উপৰিও নতুন নতুন তথ্য আগন্তুক সময়ত দিয়া হ'ব আৰু এই গোটেইবিলাক আমি ৰাইজৰ ওচৰলৈ লৈ যাম। ৰাইজে যাতে নিজেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰকৃততে অসমৰ বহুতেই ক্লেইম কৰিবৰ নিচিনাকৈ এজন আটাইতকৈ সফল মুখ্যমন্ত্ৰী নে যোৱা সময়ছোৱাত কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক আটাইতকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰী হিচাপে বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগত থকাৰ পিছত তেখেতে নিজৰ বিভাগসমূহ প্ৰকৃততে পৰিচালনা কৰিবলৈ সক্ষম হৈছিল নে কিছু অপপ্ৰচাৰেৰে তেখেতে নিজকে আটাইতকৈ শক্তিশালী আৰু সফল মন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছিল। এই কথাখিনি ৰাইজে জনাৰ সময় হৈছে। এই কথাখিনি এইকাৰণে ক'ব লগা হৈছে যে অসমৰ বৰ্তমানত যি শিক্ষা খণ্ডৰ দুৰৱস্থা, স্বাস্থ্য খণ্ডৰ দুৰৱস্থা, আমাৰ নগৰসমূহৰ যি অচলাৱস্থা অথবা আমাৰ বৰ্তমান সময়ত অসম চুক্তিৰ ক্ষেত্ৰত আমি কেনেকৈ অসম চুক্তিৰ পৰিৱৰ্তে 2024 চনলৈকে বিদেশী গ্ৰহণ কৰিব লগা হৈছে, এই গোটেইবিলাক বিভাগ যদি আমি চাওঁ ৰূপায়ণৰ ক্ষেত্ৰত তেখেতে মূল দায়িত্ব লৈ আছিল যোৱা সময়ছোৱাত আৰু প্ৰতিটো বিভাগৰে আজি বিফলতা ৰাইজৰ চকুৰ আগত ভাহি উঠিছে। গড়কাপ্তানি বিভাগৰ ক্ষেত্ৰতো দুৰ্নীতিৰ কথা তেখেতে আজি নিজে স্বীকাৰ কৰিছে। এইকাৰণেই কৰিব লগা হৈছে যে নিৰ্বাচনৰ সময়ত পইচা কালেকশ্যন কৰিবলৈ তেওঁলোকে প্ৰতিটো নিৰ্বাচনৰ আগতে গভৰ্ণমেণ্টৰ যিবিলাক শিডিউলটো বঢ়াই দিয়ে। আনকি 2019 চনৰ লোকসভাৰ প্ৰাক মুহূৰ্তত PMGSY বা অন্য ৰাস্তাৰো যিবিলাক শিডিউল আছিলে সেই শিডিউল বঢ়াইছিলে আৰু তাৰ পৰা ডাইৰেক্টলি কমিশ্যন লৈছিলে। ঠিক তেনেকৈ অসমৰ প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ থলুৱা, অসমৰ খিলঞ্জীয়া বা অসমীয়া যুৱকসকলক সংস্থাপন বা আত্মনিৰ্ভৰ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। 50,000 অসমীয়া ঠিকাদাৰ তেখেতে প্ৰথমবাৰৰ বাবে সৃষ্টি কৰাৰ অভিলেখ কৰিম বুলি বিধানসভাত ঘোষণা কৰিছিল। কিন্তু এতিয়া অসমৰ যিকেইজন অসমীয়া ঠিকাদাৰ তেওঁলোকৰ কেনেকুৱা দুৰৱস্থা, NPA লাগি তেওঁলোকৰ কি অৱস্থা, জল জীৱন মিছনৰ ঠিকাদাৰসকলৰ কি দুৰৱস্থা, এই গোটেইবিলাকেই তেখেতে যে বিফল হৈছিল যোৱা সময়ছোৱাত শাসনত থাকিও অসমৰ উন্নয়নৰ বাবে সেই কথাখিনি ৰাইজৰ আগত আহিব আৰু এইখিনি আজি আৰম্ভ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।